হেল্ল' গুড মৰ্ণিং ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আপোনালোকলৈ মই এবিধ মাছৰ আৰু বিলাহীৰ চিম্পুল ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। যোনবিলাক বিগিনাৰ চবেও জানেই এইটো বস্তু বনাবৰ কাৰণে, তথাপিও যোনে নাজানে তাৰ কাৰণে দেখাই দিছোঁ। যোনে যোনে নতুন নতুন বিয়া হৈছে চবেও নাজানে যিহেতু, সেইটো কাৰণে দেখাই দিছোঁ। চিম্পুল মই সৰিয়হৰ তেল ল'লোঁ অকণমান জোখ অনুযায়ী, তাৰপিছত আপোনাৰ পিঁয়াজ আৰু কেঁচা জলকীয়া কাটি দিলোঁ। এতিয়া জলকীয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাকৈ ভাজি থাকিম। তাৰপিছতে ৰহুন কেইফুটামান থেঠালি দিলোঁ। আপোনালোকে পিচিও দিব পাৰে, থেঠালি দিলে বেছি ভাল লাগে এবিধ তৰকাৰীত, সেইটো কাৰণে মই থেঠালি দিলোঁ। অকণমান জলকীয়াখিনি পিঁয়াজ আৰু ৰহুনখিনি অকণ ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিম। মই ৰঙচুৱা হোৱালৈকে ভাজিলোঁ। তাৰপিছত তাতে অকণমান সোৱাদ অনুসৰি নিমখ দিলোঁ। তাৰপিছত হালধি পাউডাৰ দিলোঁ। তাৰপিছত জিৰা গুড়া অলপমান, ধনিয়া গুড়া অলপমান আৰু ৰেড চিলি পাউডাৰ দিলে হৈ যাব বাছ। আৰু ইমান একো মছলা দিব নালাগে। জিৰা গুড়াও বহুতে নিদিয়ে, তথাপি মই ভাল পাওঁ জিৰা গুড়াৰ ফ্লেভাৰটো, চ' সেইটো কাৰণে দি দিলোঁ। এইখিনি অকণ ভজাৰ পিছত বিলাহীখিনি দি দিম। বিলাহীখিনি কাটি মই ধুই থৈ দিছিলোঁ। তেতিয়া বিলাহীখিনি অকণমান লৰাই থাকিম। লৰাই অলপমান টাইম লৰাই হোৱাৰ পিছত ঢাকি থৈ দিম। মই বিলাহীখিনি অকণমান লৰাই লৈ ঢাকি দিলোঁ। আৰু তাৰ অলপমান পিছত 2 মিনিটমান ঢাকাৰ পিছত আপোনালোকে উদঙাই চাব, বিলাহীখিনি অলম'ষ্ট 50% বেছিয়ে গলি গ'ল। আপোনালোকে ভাজিলে লৰাওঁতেই গম পাব তেলখিনি কেনেকুৱা ওপৰলৈ উপঙিছে আৰু বিলাহীখিনি ভাজি হৈ গ'ল। আপোনালোকে গম পাব ইয়াতকৈ ইমান বেছি ভাজিব নালাগে, নহ'লে একে বিলাহী গলি যায়গৈ। আপোনালোকে অকণমান লৰাই লৈ কিনে তাতে মাছৰ মাথাটো, মানে মই ফাৰ্ষ্টত মাছৰ মাথাটো দিলোঁ। অকণমান ভাঙি গ'লে আপত্তি নাই, ভাঙি গ'লে একচুৱেলি মাছৰ সোৱাদকণ তৰকাৰীৰ জোলখিনিত আহি যাব, সেইটো কাৰণে ভাল লাগে। তথাপি ইমান ভাঙি নগ'ল বাৰু, আপোনালোকে ইচ্ছা কৰিলে পূৰা ভাঙি দিবও পাৰিব। তাৰপিছত মই ফ্ৰাই কৰি থৈ দিয়া মাছ কেইপিচ দিলোঁ। দি লৈ কিনে তাতে জোখ অনুযায়ী পানী দিলোঁ। যিহেতু এবিধ তৰকাৰী অকণমান জোল খাই ভাল লাগে, ইমানো জোল নহয়। আপোনালোকে চাই থাকিব মই কিটো কোৱান্টিটিত জোলখিনি ৰাখোঁ। মই জোল দিলোঁ, দি লৈ মই ঢাকি দিলোঁ। গেছৰ ফ্লেমটো হাই কৰি দিলোঁ। আপোনালোকে 5 মিনিট 10 মিনিটমান এনেকুৱা ৰখাৰ পিছত, 10 মিনিটলৈকে নালাগে, আপোনালোকে চাই থাকিব। জোলখিনি হৈ যোৱাৰ পিছত আপোনালোকে নিমখটো অকণমান টেষ্ট কৰিব। নিমখটো টেষ্ট কৰি লৈ কিনে আপোনালোকে যিমানখিনি জোল ইচ্ছা কৰে সিমানখিনি ৰাখিব পাৰিব। মোৰ তৰকাৰীবিধ হৈ গ'ল। আপোনালোকে বনাই খাই চাব কেনেকুৱা লাগে, মোক কমেণ্ট এটা কৰি জনাব। আৰু তাৰপিছত মই অকণমান ভেন্দি ভাজি এখনো বনাইছিলোঁ।